অসমত বৰ্তমানৰ বিজেপি চৰকাৰ অহাৰ পিছত অসমত সকলো অবৈধ ব্যৱসায়িক নিৰাপত্তা আৰু প্ৰশাসনিক সহায়তা কৰি বৈধতা দি থকা হৈছে। এই কথাটো বাৰম্বাৰ প্ৰমাণ হৈছে। উদাহৰণস্বৰূপে ডিমৌৰ ৰাজমাই বজাৰৰ গৰু চিণ্ডিকেট, মাৰ্ঘেৰিটাত যেতিয়া কোল ইণ্ডিয়াই মাইনিং অপাৰেশ্যন বন্ধ কৰিলে তাৰ পিছতো তাৰ পৰা যিবিলাক কয়লা ব্যৱসায় চলি থাকে, বিজেপি বিধায়ক সুৰেন ফুকন ডাঙৰীয়াই এটা সময়ত আপোনাৰ গাড়ীৰ ভিডিঅ' কৰি এইবিলাক অবৈধ গৈ আছে বুলি কোৱাৰ সেই ঘটনা, মই গুৱাহাটী উচ্চ ন্যায়ালয়ত 18-19 চনত দিখৌ নদীত অবৈধ বালি খনন কৰি শিল বালি সংগ্ৰহ কৰি পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ বিপদ ঘটোৱা বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰা PIL, এই গোটেইবিলাক সকলোৰে চকুৰ সন্মুখত আছে। তাৰ পিছতো প্ৰশাসনে কোনো ব্যৱস্থা লোৱা নাই। অনুৰূপ ধৰণেৰে আমাৰ AMDCৰ কেইটামান মাইন আছে, কিন্তু এই মাইনকেইটা মেঘালয়ৰ সীমান্তৱৰ্তী সমীপত। সেই গতিকে কেতিয়াবা অসমৰ কয়লা নি পেলাই মেঘালয়ত জমা কৰি মেঘালয়ৰ পৰা পাছ উলিয়াই ব্যৱসায় কৰা হয়, অবৈধ ব্যৱসায় কৰি থকা হয়। ঠিক তেনেকৈ উমৰাংচুত যিখিনি ঘটনা ঘটিছে চৰকাৰৰ জ্ঞাতহৰে ঘটিছে আৰু তাত যিসকল এই স্বায়ত্তশাসিত পৰিষদ তাৰ বৰমূৰীয়াসকলৰ সহযোগিতাত তেওঁলোকৰ অঙহী বঙহীক দি পেলাই এইবিলাক কৰা হৈছে। তাত যিবিলাক টুৰিজিমৰ ৰিজৰ্ট কৰা হৈছে তাত আপোনালোকে খবৰ ল'ব তাৰ মালিক কোন। তাত এতিয়া আমি কিছুদিন আগতে গৈ আহিছিলোঁ, যোৱা ডিচেম্বৰত যিমান দূৰ মনত পৰে, তাতে আকৌ মানে চিমেণ্ট কোম্পানীক দিবলৈ হাজাৰ হাজাৰ বনভূমি উচ্ছেদ কৰাৰ ব্যৱস্থা হৈছিল। এই গোটেইবিলাক অবৈধ কাম। এই কথাবিলাকত অসম চৰকাৰৰ যিখিনি সংবিধানৰ শপত লৈ দায়িত্বত বহা বিষয়া তেওঁলোকে কোনেও একো মাত নামাতে। তেওঁলোকে মাত নামাতে কাৰণ তলৰ পৰা ওপৰলৈকে সকলো মিলিত হৈ আছে আৰু কমিশ্যনৰ কথা ওলাই থাকে। চিণ্ডিকেট মানে কমিশ্যন, সেই কথাটো আমি সকলোৱে জানো। এতিয়া দেৱলাল গাৰ্লছা ডাঙৰীয়া হত্যাৰ গোচৰত অভিযুক্ত। গুৱাহাটী উচ্চ ন্যায়ালয়ে তেখেতক বোধ কৰোঁ মই জনাত এজন চৰকাৰী আৰক্ষী বিষয়া, এজন এক্সিকিউটিভ মেম্বাৰ এনেকুৱাবিলাকৰ কাৰণে তেওঁক অভিযুক্ত কৰিছিল। তাত এজন আছে ডেনিয়েলৰ পিতৃক হত্যা কৰা বুলি বোধ কৰোঁ মুখ্যমন্ত্ৰীৰ সন্মুখত তেওঁ প্ৰদৰ্শন কৰিছিল। ময়ো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সেই ৰায়দানৰ পিছত অসমৰ ৰাজ্যপাল মহোদয়ক তাত উচিত ব্যৱস্থা ল'ব লাগে বুলি, আৰু অকল আমি যে চৰকাৰী কিবা এটাই নহয়, নৈতিকতা বুলি এটা সমাজত কথা থাকে যে আমি সকলো আমাৰ সমাজখন আইনৰ মাজেৰে চলাব নোৱাৰোঁ। আমাৰ সকলোৰে নীতি আদৰ্শৰ কথা থাকে, ব্যক্তিগত এটা সততাৰ কথা থাকে। মুখ্যমন্ত্ৰী মহোদয়ে মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পিছত এই গোটেইবিলাক কিয় জলাঞ্জলি দি আছে মই নাজানো। আৰু সেই গতিকে প্ৰকৃততে যিটো হ'ব লাগে সেইটো হ'ব লাগে আচলতে দেৱলাল গাৰ্লছাৰ পত্নীৰ ওপৰত আৰু অন্যান্যসকলৰ ওপৰত আৰু লগতে প্ৰশাসনিক বিষয়াসকলৰ ওপৰত। সেইখিনি নকৰি পেলাই কোনোবা এজনক মানে লেবাৰ কণ্ট্ৰেক্টৰটোক ধৰি আনি পেলাই যদি শাস্তি দিয়া বুলি দেখাই পেলাই সকলোৰে চকুত কিবা এটা লগাব বিচাৰিছে, সেইটো আৰু উচিত নহয়। মই ভাবোঁ আমাৰ যিহেতু পূৰ্বৰ সুপ্ৰিম কোৰ্টৰ ৰায়, NGT ৰায় আছে আৰু জাষ্টিছ BP কটকীৰ ৰায় আছে, মেঘালয় উচ্চ ন্যায়ালয়ৰ ৰায় আছে, এই গোটেইখিনি চাই পেলাই চৰকাৰে ভাল তদন্তৰ ব্যৱস্থা কৰক। কিন্তু চৰকাৰৰ পৰা সেইখিনি চৰকাৰ পৰিৱৰ্তন হ'লে কিজানি আশা কৰিব পৰা যাব। এই চৰকাৰ দিনত সেইখিনি আৰু পৰ্বতত কাছ কানি বিচৰা নিচিনা বুলিয়ে ক'ম মই। একে সময়তে উমৰাংচুৰ দৰে বহুতো স্থানত এনেকুৱা ধৰণৰ কথা পোহৰলৈ আহিছে, গতিকে সেইসমূহৰ ক্ষেত্ৰত কি ব্যৱস্থা? নাই, গোটেই কথাটোৱে কৈছোঁ, গোটেই অসমত যিমান অবৈধ ব্যৱসায় চলি আছে এটা সময়ত কেনেকুৱা মানে হুলস্থুল হৈছিলে, তাৰপিছততো সকলো নাইকিয়া হৈ যায়। যেতিয়াই কয়লা খনিত আজি এইটোতো নতুন ঘটনা নহয়, আপোনালোকে যোৱা সময়ছোৱাৰ আপোনালোকৰে সংবাদ ৰিচাৰ্চ টিমক ক'বচোন, মাৰ্ঘেৰিটা, লিডু, টিপাম, টিকক, এই কয়লা খনিবিলাকত কিমান এনেকুৱা ঘটনা ঘটি আছে প্ৰতি বছৰে বছৰে। তাতো একো আনকি পুলিচৰ কেছে ৰেজিষ্টাৰ নহয়। তেওঁলোকে পৰিয়ালবিলাক খুব দুখীয়া। ভাৰতত যিটো মুখ্যমন্ত্ৰীয়ে কিবা কিবি ডাঙৰ ডাঙৰ সপোন দেখাই থাকিলেও প্ৰকৃততে আপোনালোকে চাওক, এই যে মানুহবিলাক গৈছে কাম কৰিবলৈ, ইমান বিপদসংকুল কামবিলাক কিয় কৰিব গৈছে? তেওঁলোকে এইবিলাক কাম এইকাৰণেই কৰিব গৈছে যে অৰ্থনৈতিকভাৱে তেওঁলোকৰ খুব ক্ষতিগ্ৰস্ত আৰু বিপদসংকুল কামত, বিপদ থকা কামত গ'লে পইচা পোৱা যায়।
আৰু সেই গতিকে তেওঁলোকে ক'ৰ পৰা গৈছে চাওকচোন। গোসাইগাঁও কোকৰাঝাৰত আমি জব কাৰ্ডৰ কথা কওঁ, আমি এনৰেগাৰ কথা কওঁ। সেই এনৰেগা আইনখন এতিয়া বলবৎ হৈছে নে নাই? এনৰেগাত কি আছে জানে, যে ডিমাণ্ড দিলে মানে কাম দিব লাগে, অৰ্থাৎ ডিমাণ্ড বেছড। এইটো ৰাইজে যদি কয় মোক কাম লাগে 100 দিনৰ কাম দিবলৈ আমি বাধ্য, কিন্তু সেই কামটোতো কৰা নহয়। আজি এই উপায়ুক্তসকলে কি কৰে, যে দিল্লীৰ পৰা পুঁজি কম আহিছে, সেইকাৰণে চৰকাৰ প্ৰশাসনক ৰাজনৈতিক নেতাসকলক মালিচ কৰিব লাগিব। মালিচ কৰিবলৈ তেওঁলোকে লেবাৰ বাজেটটো কাটি দিয়ে, আৰু লেবাৰ বাজেট কাটি দিয়াৰ ফলত 100 দিনৰ কাম কোনেও পাবলৈ সক্ষম নহয়। এই ক্ষেত্ৰত মই যোৱা সময়ৰ শিৱসাগৰ জিলাৰ কথাই ক'ব বিচাৰোঁ। নতুন ডিচিজনক দুখ নিদিওঁ, তেওঁ কেইদিনমান আগত আহিছে। আমি গ্ৰামাঞ্চলৰ এনৰেগা ৰাস্তা 10 লাখ 20 লাখ টকাৰ এষ্টিমেট বনাব কৈছিলোঁ, তেওঁলোকে লেবাৰ বাজেট নাই বুলি 3 লাখ 4 লাখ দিছে, যিজন পূৰ্বৰ উপায়ুক্ত। সেই গতিকে এইবিলাক কথা মুখ্যমন্ত্ৰীয়ে, মই তেখেতৰ কৰ্মদক্ষতা আছে, সেইটো তেখেতৰ হাত শত্ৰুও স্বীকাৰ কৰিব, কিন্তু তেখেতৰ যিটো কৰ্মদক্ষতা, নতুন দিনত মই ভাবোঁ নতুন বছৰটোত তেখেতে অসমৰ স্বাৰ্থত ভাল কামত ব্যৱহাৰ কৰক। তেখেতে দুখীবিলাকক প্ৰটেকশ্যন দিয়া জাতীয় কামত ব্যৱহাৰ কৰিব নালাগে। প্ৰশিক্ষণ প্ৰাপ্ত হ'ব লাগে তেনেকুৱা মাইনিঙত যদি কাম কৰা, কিন্তু তাতে কোনো লিগেলটো নাই। নাই, ৰেথল মাইনিংটোকে ইলিগেল বুলি কোৱা হয়, যিটো মানে এন্দুৰৰ গাঁতত সোমোৱা নিচিনাকৈ, নিগনিৰ গাঁতত সোমোৱা নিচিনাকৈ অতি ভয়াৱহ কাম এইটো। আৰু এই কামটো অবৈধভাৱে চলি আছে, এইটো কেতিয়াও বৈধতা নাই, এইটো অবৈধ কাম এটা চলি আছে আৰু প্ৰশাসনৰ জ্ঞাতহাৰেই হয়। এইকাৰণে এইটো আপোনাৰ গুৱাহাটী এজন ন্যায়াধীশক মাদ্ৰাজৰ পৰা শ্বিলঙলৈ বদলি কৰা হৈছিল। ভাবিছিলে যে মাদ্ৰাজত কিজানি 50জন ন্যায়াধীশ আছে, তেওঁ যদি তাৰ চিফ জাষ্টিছ হৈ থাকে তেওঁ চৰকাৰক বিপদত পেলাব। তাৰ চৰকাৰৰ ইলিগেল আইনবিলাক চাউথ ইণ্ডিয়াত অলপ কম মানে। সেই গতিকে সেই ন্যায়াধীশজনক তেওঁ ৰিটায়াৰ কৰিলে, বঙালী সম্প্ৰদায়ৰ আছিলে। তেখেতক এই মেঘালয়ৰ নিচিনা সৰু ৰাজ্য এখনলৈ পঠোৱা হৈছিলে মেঘালয়ৰ চিফ জাষ্টিছ কৰি, কিন্তু তেখেতে সেইখিনি সময়ত এই কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত দি গৈছিল এই মাফিয়াবিলাকৰ বিৰুদ্ধে। মৃত্যু হ'ল, এই মৃত লোকসকলৰ ক্ষতিপূৰণৰ কথাকে দাবী কৰিছে নেকি? মৃত লোকৰ মই প্ৰথমটো তদন্ত বিচাৰিছোঁ। আমি তদন্ত কৰাৰ পিছত প্ৰকৃততে এজন মানুহৰ কিমান দিন জীয়াই থাকিব, তেওঁ কি আছে, যেনেকৈ মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰিবিউনেলত তেনেকুৱা হয়। এতিয়া মুখ্যমন্ত্ৰীয়েতো ক'ব ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা জ্ঞানী টুইট আহি যাব যে 3 লাখ টকা তেওঁ দি দিলে, অসম চৰকাৰৰ এটা বাজেট আছে তাৰ পৰা 3 লাখ টকা দি দিব। তেনেকৈ 6 লাখ টকাত এটা পৰিয়াল জানো চলিব পাৰে? মই দেখিছোঁ আপোনালোকৰ কোনোবা এটা চেনেলত এগৰাকী কণমানি কেনেকুৱা কান্দন, আজি ৰাতিপুৱা মই আপোনালোকৰ নিউজ চেনেলত দেখিছোঁ কেনেকৈ কান্দি আছে। আৰু এইবিলাক যে আমি পিতৃহাৰা মাতৃহাৰা কৰিছোঁ, এইবিলাকতো আমাৰ চৰকাৰৰ আইনবিলাক আছে, বহুত আইন আছে, আইনবিলাক ভালকৈ ৰূপায়ণ নাই কৰা। আমি এছাম যাৰ হাতত ক্ষমতা আছে তেওঁলোকে, সেইটো কাৰণে এজনক গ্ৰেপ্তাৰ কৰা হৈছে তাত পুনিত নুনিছা বুলি, কিন্তু দেখা গৈছে যে এইটো এজনক গ্ৰেপ্তাৰ কৰিলে গোটেই সমস্যাটো এক নহয়, আৰক্ষীয়ে গম নাপায়। গোটেই জিলাখনৰ বৰমূৰীয়াসকলক গ্ৰেপ্তাৰ কৰিব লাগে। যদি মুখ্যমন্ত্ৰীয়ে কৰিব বিচাৰে তেতিয়াহ'লে তাত যি উপায়ুক্ত আছে, তাত যেতিয়া মাইনিংটো মানে 6 শিডিউল এৰিয়া চিফ এক্সিকিউটিভ মেম্বাৰ আছে, মাইনিং ইনচাৰ্জ, তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। স্থানীয় আৰক্ষীক গ্ৰেপ্তাৰ কৰিব লাগে। যদি গাঁওবুঢ়া ব্যৱস্থা আছে 6 শিডিউল, তাত গাঁওবুঢ়াজনক গ্ৰেপ্তাৰ কৰিব লাগে। তাত আৰু আজিকালি কিবাকিবি ড্ৰোন চ্ৰোন লগাই ফুৰে, ছেটেলাইট কিবা মানে পইচা ব্যয় কৰিছে সেইবিলাকতো। শ্বিলঙত এটা স্পেচ ৰিচাৰ্চ ইনষ্টিটিউট কৰিছে, সেইটোত চাবলৈ দিব লাগে। যদি পইচা দিয়া নাই এইটো কামৰ কাৰণে, তাত 2 পইচা দি পেলাই আমাৰ প্ৰকৃতি সুৰক্ষিত হৈ আছে নাই সেইবিলাকত দিব লাগে। সেই গতিকে নিশ্চিতভাৱে অসমৰ মিনাৰেল ডেভেলপমেণ্ট কৰ্প'ৰেশ্যনৰ যদি এৰিয়াত হৈছে তেতিয়াহ'লে তেওঁলোকৰ জবাবদিহি কৰিব লাগে। যদি তাৰ বাহিৰত হৈছে তেতিয়াহ'লে যে আমি ৰাজহুৱা চৰকাৰী পইচা দি পেলাই ইমানগাল বৰমূৰীয়া দিছোঁ। আজিকালি চিফ ছেক্ৰেটাৰী কিমান আছে চাবচোন, এডিশ্যনেল চিফ ছেক্ৰেটাৰী কিমান আছে চাবচোন, স্পেচিয়েল ছেক্ৰেটাৰী, স্পেচিয়েল কমিশ্যনাৰ, কিবা কিবি অদ্ভুত। এটা সময় আছিল অসমত অকল এজন IGP আছিল, এতিয়া কিমান স্পেচিয়েল DGP, স্পেচিয়েল IGP আৰু কিবা কিবি, মানে কিমান মানে আমি প্ৰশাসনক ৰাইজৰ টকাৰে কিমান বৰমূৰীয়া পুহিছোঁ, তেওঁলোকে কাম কৰিছে নাই তাৰ জবাবদিহি কোনে ল'ব? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।